জৰুৰী খবৰ আপোনালোকক জনাম ৰাজ্যৰ ভিন্ন প্ৰান্ততে এতিয়া এছআৰৰ নামত ভয়ংকৰ ষড়যন্ত্ৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিসন্ধি এবাৰ ৰচিছে বিজেপিৰ পঞ্চায়ত সভাপতিয়ে এই ঘটনা এবাৰ সংঘটিত কৰাৰ অভিযোগ বিজেপিৰ প্ৰবঞ্চনাৰ জালত পৰিছে খুদ বিজেপি এজন জ্যেষ্ঠ কৰ্মী DY 365ৰ আগত বিজেপিৰ জ্যেষ্ঠ কৰ্মী কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ এতিয়া বিস্ফোৰণ কি বিস্ফোৰক তেওঁ মন্তব্য কৰিছে অবিশ্বাস্য আমি জানাইছো ৰাজ্যৰ ভিন্ন প্ৰান্ততে এছআৰৰ নামত ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে বুলি এবাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ জ্যেষ্ঠ কৰ্মী কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ এবাৰ বিস্ফোৰক মন্তব্য ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিসন্ধি ৰচিছে বিজেপিৰ প্ৰবঞ্চনাৰ জালত পৰিছে খুদ বিজেপি জ্যেষ্ঠ কৰ্মী কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ এবাৰ বিস্ফোৰক মন্তব্য প্ৰবঞ্চনাৰে 100 অভিযোগ আপত্তি পত্ৰত সহি কৰালে বিজেপিৰ জ্যেষ্ঠ কৰ্মী আসনিৰ কথা কৈ অভিযোগ আপত্তি পত্ৰত সহি কৰালে বিজেপিৰ পঞ্চায়ত সভাপতিয়ে বিজেপিৰ এজন জ্যেষ্ঠ কৰ্মীৰ এই বিস্ফোৰক অভিযোগক লৈ এবাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলসমূহত আমি উল্লেখ কৰিব বিচাৰিম যে শোণিতপুৰৰ ৰঙাপাৰা সমষ্টিৰ ঘোৰামাৰী গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এছআৰৰ নামত এই ভয়ংকৰ ষড়যন্ত্ৰ চলিছে এতিয়া বিজেপিৰ জ্যেষ্ঠ কৰ্মী কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ বিস্ফোৰক মন্তব্য প্ৰবঞ্চনাৰে 100 অভিযোগ আপত্তি পত্ৰত সহি কৰোৱাৰ এবাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ প্ৰবঞ্চনাৰ জালত পৰিছে খুদ বিজেপি জ্যেষ্ঠ কৰ্মী প্ৰবঞ্চনাৰে 100 অভিযোগ আপত্তি পত্ৰত সহি কৰালে বিজেপিৰ জ্যেষ্ঠ কৰ্মীক আমি ইতিমধ্যে উল্লেখ কৰিছো যে ঘটনা সংঘটিত হ'ল সেই ঘটনাক কেন্দ্ৰ কৰি এবাৰ তোলপাৰ লাগিছে বিশেষকৈ জ্যেষ্ঠ কৰ্মীৰ আচলতে যি সহি বিজেপিৰ এজন জ্যেষ্ঠ কৰ্মীৰ বিস্ফোৰক অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো मोर दादा आमार गाँव पंचायतर प्रेसिडेंट आमार घोड़ामारी गाँव पंचायतर प्रेसिडेंट प्रखंड दास जो सोमवारे 4टा मान बजात जाई फाले मोर घरत गल मैं मंदिरत किबा काम करि आसिलो मोक फोन करि मातिले देउ आपुनि अलप इदिके आहकचोन तेते आमी बुढ़ी कलो मैं बुढ़ीये कले आहा मैं गलो যাওঁতে তেওঁলোকে দুইজন মানুহ বহি আছে মই কৈছোঁ বাবু কিয় আহিছে আপুনি বোলে এটা নহয় অধিকাৰী দা এই গাঁৱৰ বুঢ়া মানুহবিলাকে কিবা এটা আঁচনি পাব আপুনি আগৰ পৰা বিজেপি চলা মানুহ এতিয়াই আপুনি ৰিজাইন দি ফালে বহি আছে গতিকে এতিয়া আপোনাৰ নাম হ'ব এই ফৰ্মবিলাক আপুনি যিকেইটা ফৰ্ম আছে এইটো আপোনাৰ নাম শুদ্ধ কৰি এইটো ইয়াত এইখিনিত লিখি দিয়ক বুলি দাগ দি ফালে আহিছে সহি কৰিব কৈছে মই কৈছোঁ পাছত কিবা ভেজাল হ'ব ন তোমাক কিয় মই ভেজালত পেলাম সেইটো কৰি দিয়া না তোমাৰো লাভ হ'ব ৰাইজৰো লাভ হ'ব আঁচনি পাব চবে ৰাইজৰ উন্নতি হ'ব এনে কোৱাৰ কাৰণে মই কৈছোঁ আচ্ছা কালি মই আজি ৰাতি লিখি দিম কালি লৈ যাব নহয় 1 ঘণ্টাৰ ভিতৰত লিখি দিয়ক মই তেজপুৰ যাব লাগিব তেতিয়া মইতো বাবু 5টা বজাৰ পৰা লাগিলোঁ 6টা বজালৈ মই চেছ কৰি দিলোঁ কিমানখন 100টা আছিল 100টা ফৰ্ম আছিল মইতো ইংলিছ পঢ়িব নাজানো একো কৰিবই নাজানো তেওঁ গাঁৱৰ মানুহ পঞ্চায়তৰ প্ৰেচিডেণ্ট মানুহ যদি আহি পেলাই কৈছে আৰু মইতো কৰি দিবই লাগিব কি কৰিম কাকো নক'ব দে এইটো আপোনাৰ নাম হ'ব পাছত বুলি ক'লে আচ্ছা নহ'ব যদি কাকো নকওঁ যদি মই কাম কৰি দিলে হ'ব যদি কৰি দিলোঁ মই সঁচা কথা এখন ফৰ্মত কৰি দিলোঁ কৰি দি পেলাই ৰাখি দিলোঁ তেতিয়া ৰাতি তেওঁক ফোন কৰিলোঁ তেওঁ কৈছে এতিয়া মোৰ সময় নাই মই ৰাতিপুৱা আহিম আপুনি সময় নাই আপুনি মোক ইমান আঁতৰণি কৰি কিয় লেখা দিছে বোলে নহয় মই অলপ অফিচত গণ্ডগোল লাগিছে মই অফিচত আছোঁ এতিয়াও মই যাব পৰা নাই মই ৰাতিপুৱাই আহিম বুলি ক'লে তেওঁ ৰাতিপুৱাতো যোৱা নাই মই আকৌ মন্দিৰৰ কামৰ কাৰণে আহিলোঁ ঘৰত মন্দিৰত আহিলোঁ ফৰ্মখন ঘৰত ৰাখি দিলোঁ আমাৰ বুঢ়ীজনীক ক'লোঁ তেওঁ বাবু যদি আহে এইটো ফৰ্মটো দি দিবা তেতিয়া কোন সময়তে আহি পেলাই তেওঁ যাই পেলাই পটকৈ ফৰ্মটো লৈ আহিলে আৰু কালি সুধিলোঁ মই তেওঁ আপুনি এই ভেজালত মোক কিয় পেলালে বুলি কৈছোঁ মানে আচলতে কি আছিল সেইটো ফৰ্মটো
কি আছিল মই নাজানো নহয়, জানিলেতো মই এইগিলা ফৰ্ম নাৰাখোঁ নলেখোঁ নহয়। এতিয়া কি গম পালে আপুনি? এতিয়াতো আমাৰ গাঁৱৰ ৰাইজৰ নাম ভোটাৰ লিষ্টৰ পৰা নাম কটন কৰিলে, এইটোতো কটন হ'ব বুলিতো মইতো নাজানো। এইবিলাকৰ মানুহৰ লগত মই চলি ফুৰি খাই আছোঁ আজি 30-35 বছৰ হৈছে। একে থালিত ভাত খোৱাৰ ৰকম মানে আমি আমাৰ ভাই বন্ধু একেই আমাৰ। হা, আজি মোৰ কিবা হ'লে তেওঁলোকে আহি পেলাই মোক সহায় কৰে, তেওঁলোকৰ কিবা হ'লে মই যাই সহায় কৰোঁ। এনেকুৱা মানুহ ভিতৰত মোক দুশ্মনী বনাই দিলে চাক। আপোনাৰ হতুৱাই তাৰমানে নাম কৰ্তনৰ এইটো ক'ৰ পৰা নাম তেওঁ ক'ৰ পৰা নাম এইগিলা পাইছে, ক'ত লিখিছে, কি কৰিছে মই নাজানো। এইটো মই পঢ়িবই নাজানো, কাৰ নাম আছে কি আছে মইতো নাজানো। মোক চহী কৰিব মুঠৰ পৰা আপুনি চহী মাত্ৰ কৰি দিব বুলি কৈছে, মই চহীটো কৰি দিলোঁ। 100 মানুহ ন? 100 মানুহ 100 তাত আৰু কিবা লিখিছে, মোকে মাৰা যদিও লিখিছে মই বুজি নাপাম। চহী কৰি দিলে? চহী কৰি দিলোঁ আৰু। বিজেপি সভাপতি নেকি? মই বিজেপিৰ আগত প্ৰেচিডেণ্ট আছিলোঁ বুথ কমিটিৰ। মই এই লেখা পঢ়া আপোনাক যোনে চহী কৰিবলৈ কৈছিলে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বিজেপিৰ কি নাম? প্ৰখণ্ড দাস। আপোনাৰ নাম কি? মোৰ নাম কৃষ্ণ বাবু চেত্ৰী। এইটো কোন গাঁও পঞ্চায়ত বুলি? ঘোঁৰামাৰী গাঁও পঞ্চায়ত। ঘোঁৰামাৰী পঞ্চায়ত। হয়। তাৰমানে আপোনাৰ হতুৱাই কমপ্লেইন দিয়াই দিলে? মোক মানে এইটো কৰি ফালে এইটো এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কটন কৰি দিলে। তেওঁ 100জন বা 80-90 কিমানজনে কাটিছে আৰু। ইফালে মোৰ ঘৰত গ'ল, মই মন্দিৰত কিবা কাম কৰি আছিলোঁ। মোক ফোন কৰি মাতিলে তেওঁ, আপুনি অলপ এদিকে আহকচোন। তেতিয়া আমি বুঢ়ীক ক'লোঁ মই, তেওঁ বুঢ়ীয়ে ক'লে আহা। মই গ'লোঁ, যাওঁতে তেওঁলোকে 2জন মানুহ বহি আছে। মই কৈছোঁ বাবু কিয় আহিছে আপুনি? বোলে এটা নহয় অধিকাৰী দা, এই গাঁৱৰ বুঢ়া মানুহবিলাকে কিবা এটা আঁচনি পাব, আপুনি আগৰ পৰা বিজেপিত চলা মানুহ, এতিয়াই আপুনি ৰিজাইন দি ফালে বহি আছে, গতিকে এতিয়া আপোনাৰ নাম হ'ব। এই ফৰ্মবিলাক আপুনি যিকেইটা ফৰ্ম আছে এইটো আপোনাৰ নাম শুদ্ধ কৰি এইটো ইয়াত এইখিনিত লিখি দিয়ক বুলি দাগ দি ফালে আহিছে, চহী কৰিব কৈছে। মই কৈছোঁ পাছত কিবা ভেজাল হ'ব নহ'ব? তোমাক কিয় মই ভেজালত পেলাম? এইটো কৰি দিয়া না, তোমাৰো লাভ হ'ব, ৰাইজৰো লাভ হ'ব, আঁচনি পাব চবে, ৰাইজৰ উন্নতি হ'ব। এনে কোৱাৰ কাৰণে মই কৈছোঁ আচ্ছা কালি মই আজি ৰাতি লিখি দিম, কালি লৈ যাব। নহয় 1 ঘণ্টাৰ ভিতৰত লিখি দিয়ক, মই তেজপুৰ যাব লাগিব। তেতিয়া মইতো বাবু 5টা বজাৰ পৰা লাগিলোঁ, 6টা বজালৈ মই চেছ কৰি দিলোঁ। কিমানখন? 100টা আছিল। 100টা ফৰ্ম আছিল। মইতো ইংলিছ পঢ়িব নাজানো, একো কৰিবই নাজানো। এতিয়া গাঁৱৰ মানুহ পঞ্চায়তৰ প্ৰেচিডেণ্ট মানুহ যদি আহি পেলাই কৈছে আৰু মইতো কৰি দিবই লাগিব, কি কৰিম? কাকো নক'ব দেই এইটো আপোনাৰ নাম হ'ব পাছত বুলি ক'লে। আচ্ছা নহ'ব যদি কাকো নকওঁ যদি মই কাম কৰি দিলে হ'ব যদি কৰি দিলোঁ। মই সঁচা কথা 100খন ফৰ্মত কৰি দিলোঁ, কৰি দি পেলাই ৰাখি দিলোঁ। তেতিয়া ৰাতি তেওঁক ফোন কৰিলোঁ, তেওঁ কৈছে এতিয়া মোৰ সময় নাই, মই ৰাতিপুৱা আহিম। আপুনি সময় নাই, আপুনি মোক ইমান আঁতৰণি কৰি কিয় লেখা দিছে? বোলে নহয় মই অলপ অফিচত গণ্ডগোল লাগিছে, মই অফিচত আছোঁ এতিয়াও, মই যাব পৰা নাই, মই ৰাতিপুৱাই আহিম বুলি ক'লে। তেওঁ ৰাতিপুৱাতো যোৱা নাই। মই আকৌ মন্দিৰৰ কামৰ কাৰণে আহিলোঁ ঘৰত, মন্দিৰত আহিলোঁ, ফৰ্মখন ঘৰত ৰাখি দিলোঁ। আমাৰ বুঢ়ীজনীক ক'লোঁ তেওঁ বাবু যদি আহে এইটো ফৰ্মটো দি দিবা। তেতিয়া কোন সময়তে আহি পেলাই তেওঁ যাই পেলাই পটকৈ ফৰ্মটো লৈ আহিলে। আৰু কালি সুধিলোঁ মই তেওঁ আপুনি এই ভেজালত মোক কিয় পেলালে বুলি কৈছে। আচলতে কি আছিল সেইটো ফৰ্মটো? কি আছিল মই নাজানো নহয়, জানিলেতো মই এইগিলা ফৰ্ম নাৰাখোঁ নলেখোঁ নহয়। এতিয়া কি গম পালে আপুনি? এতিয়াতো আমাৰ গাঁৱৰ ৰাইজৰ নাম ভোটাৰ লিষ্টৰ পৰা নাম কটন কৰিলে, এইটোতো কটন হ'ব বুলিতো মইতো নাজানো। এইবিলাকৰ মানুহৰ লগত মই চলি ফুৰি খাই আছোঁ আজি 30-35 বছৰ হৈছে। একে থালিত ভাত খোৱাৰ ৰকম মানে আমি আমাৰ ভাই বন্ধু একেই আমাৰ। হা, আজি মোৰ কিবা হ'লে তেওঁলোকে আহি ফালে মোক সহায় কৰে, তেওঁলোকৰ কিবা হ'লে মই যাই সহায় কৰোঁ। এনেকুৱা মানুহ ভিতৰত মোক দুশ্মনী বনাই দিলে চাক। আপোনাৰ হতুৱাই তাৰমানে নাম কৰ্তনৰ এইটো ক'ৰ পৰা নাম তেওঁ ক'ৰ পৰা নাম এইগিলা পাইছে, ক'ত লিখিছে, কি কৰিছে মই নাজানো।
এইটো মই পঢ়িবই নাজানো, কাৰ নাম আছে কি আছে মইতো নাজানো। মোক চহী কৰিব মুঠৰ পৰা আপুনি চহী মাত্ৰ কৰি দিব বুলি কৈছে, মই চহীটো কৰি দিলোঁ। 100 মানুহ ন? 100 মানুহ, 100 তাত আৰু কিবা লিখিছে, মোকে মাৰা যদিও লিখিছে মই বুজি নাপাম। চহী কৰি দিলে। চহী কৰি দিলোঁ আৰু। বিজেপি সভাপতি নেকি? মই বিজেপিৰ আগত প্ৰেচিডেণ্ট আছিলোঁ বুথ কমিটিৰ। মই এই লেখা পঢ়া নাজানো। আপোনাক যোনে চহী কৰিবলৈ কৈছিলে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বিজেপিৰ কি নাম? প্ৰখণ্ড দাস। আপোনাৰ নাম কি? মোৰ নাম কৃষ্ণ বাবু চেত্ৰী, এইটো কোন গাঁও পঞ্চায়ত বুলি কয়? ঘোঁৰামাৰী গাঁও পঞ্চায়ত। ঘোঁৰামাৰি পঞ্চায়ত। হয়। তাৰমানে আপোনাৰ হতুৱাই কমপ্লেইন দিয়াই দিলে। মোক মানে এইটো কৰি ফালে এইটো এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিলে। তেওঁ 100জন বা 80 90 কিমানজনে কাটিছে আৰু হতুৱাই অভিযোগ দিছে। অভিযোগ দিছে। এতিয়া মোৰ নাম পাইছে ৰাইজে, আপুনি আমাৰ নাম কিয় কটালে? মইতো কটাও নাই। তেতিয়া অমুকে আইফালে এইটো কাম কৰিব দিছে, মই এইটো কৰি দিলোঁ। তাত ভোটাৰ নামত নাম কাটিব নে কাটিব এইটোতো মই নাজানো। মোকতো আঁচনি পাব বুলিহে কৈছে। মোৰ তাত আমাৰ গাঁও পঞ্চায়তৰ